আমাক তো বরবাদ করা কংগ্রেসে হয়। আজি আকৌ টুপি পিন্ধাব আহিছে নেকি আমাক আদিবাসীসকলক? খত খাওকে জাতির কাম কৰিব ওলাই এই বিচাৰিছে। প্ৰথমে ৰাজনীতিক ত্যাগ কৰক। প্ৰথমে আদিবাসী ৰাইজৰ আগতে ক্ষমা বিচাৰিব লাগিব। আপোনালোকে যে ৰিয়েলিষ্টিক কৰাৰ আগতে টি ট্ৰেছ নামৰ এটা বাণিজ্যিক নামেৰে খজাই দিলে, সেইটো আপোনালোকে প্ৰথম উত্তৰ দিয়ক। আৰু ছাত্ৰ খনটা বিচাৰিছে ওৰাং মুণ্ডা সাঁতার খাড়িয়া যিটো ভাৰতৰ আৰ্জিয়া যি লিখা আছে 36 কমিটিৰ আমাৰ প্ৰপোজাল অলৰেডি ৰাজ্যসভাত আছে। আপোনালোকে তাতে আন্দোলন কৰিছে যুটীয়াভাৱে। কোনোদিন আলোচনা হৈছিল নেকি আসাম কেন্দ্ৰ কমিটিৰ লগত? যি মন যায় তাকে আপোনালোকে কৰিব, সেইটো আমি কেতিয়াও নামানো। আমি এতিয়া কমিল হ'বই লাগিব। আপোনালোকে আমাক আন্দোলন দেখাই দি আছে, আপোনালোকে বাধা দিয়া ইণ্টাৰভিউ আমাক বাধা দি আছে আৰু লিখি দিব বা 115 জাতিটো ST পাব লাগে বুলি। কোনটো সংজ্ঞা আপোনালোকে কৈ আছে? আমিতো বিচাৰি যোনটো পাবলগীয়া অধিকাৰ আছে। এতিয়া কমিল ক'বই লাগিব আমি 36 কমিটি আমি ST হয়। আপোনালোকে বনাই দিয়েতো নহ'ব নাই। আমি 6 জনগোষ্ঠীত আমি নাই। আপোনালোকে 6 জনগোষ্ঠীত বুলি কয়, আদিবাসীসকলৰ 6 জনগোষ্ঠী নাই। কিন্তু এই ৰাইজক টুপি পিন্ধাব, আমাৰ আমাৰ মানে কান্ধত বন্ধুক ৰাখি আপোনালোকে গুলি ফুটাব বিচাৰিছে। যি আমি সিদ্ধান্ত লৈছিলোঁ ৰেজেন হৰক গোটৰ পৰা, যিহেতু আমি গম পাইছোঁ অহা 23 অক্টোবৰত হ'বলগীয়া যি ঢিকেলিত গণ সমাৱেশ আমি অপ'জ কৰা নাই। কিন্তু আমাৰ একেটা কথা আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ক'ব বিচাৰিছোঁ। যিহেতু আমি দেখা পাই আছোঁ আজি এই কংগ্ৰেছৰ নেতৃত্ববৃন্দসকলে এই প্ৰগ্ৰামখন কেনেধৰণে জাতীয় মানে আন্দোলন কাৰণে ওলাই আহিছে। আপোনালোকে নিশ্চয় গম পাইছে। আজি চাবলৈ গ'লে ট্ৰেড ইউনিয়নে আজি মাত মাতিবৰ কাৰণে SMS লাগি ধৰি মানে একদম মানে যুঁজাল চলাই আছে গণ সমাৱেশ ধুনীয়াকৈ হ'ব লাগে বুলি। ট্ৰেড ইউনিয়নৰ কামটো কি হৈছে? চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰিকে ধৰি স্কুল বিদ্যালয় বিভিন্ন সমস্যাৰ পৰা আন্দোলন কৰিব লাগিছিলে। আজি সেই সময়তে BJP কংগ্ৰেছ চৰকাৰ আছিলে, 30টা বছৰ ৰাজত্ব কৰিলে আৰু শোষণ কৰিলে। তেতিয়াতো সিহঁতে ক্ষমতাত আছিলে, চৰকাৰত আছিলে। 21 জন বিধায়ক মন্ত্ৰী আছিলে। এইসকলে পৱন সিং ঘাটোৱা নিচিনা মানুহ বা আমাৰ ধীমানন্দ তাঁতী নিচিনা মানুহসকলে আছিলে। তেতিয়া জাতিৰ কথাটো কিয় নবঢ়ালে? হজৰাটো কিয় নবঢ়ালে? আমাৰ এটা প্ৰশ্ন আছে সেইটো কাৰণে। জাতীয় সংগঠনে জাতীয় নেতাৰ হ'লে জাতিৰ কাৰণে ইছ্যুবিলাক মাত মাতিব। আজি সেই সময়ৰ পৰা কওঁতে 1947 চনকে আপোনালোকে ধৰক এৰিয়া ৰেষ্টিকেশ্যন সময়ত কি আছিলে? কংগ্ৰেছ দলে আছিলে। আমাকতো বৰবাদ কৰা কংগ্ৰেছে হয়। আজি আকৌ টুপি পিন্ধাব আহিছে নেকি আমাক আদিবাসীসকলক? আমাৰ স্পষ্টীকৰণ কৰক। আপোনালোকে খত খাওকে জাতিৰ কাম কৰিব ওলাই আহিব বিচাৰিছে। প্ৰথমে ৰাজনীতিক ত্যাগ কৰক। প্ৰথমে পদ ত্যাগ কৰক। একেকৰ ঘৰতে দুটা ৰাজনীতিক দলৰ নেতৃত্ববৃন্দ দিয়ে। আপোনালোকে নিশ্চয় একাখন ব্যক্তি এটাই ঘৰ বাপেকে যদি BJP কংগ্ৰেছ কৰে, পুতেকে কৰে BPF কৰে, BJP কৰে, এইটো কেনেধৰণৰ? এইটো ৰাজনীতিক স্পষ্টীকৰণ কৰক আমালোকৰ কথাবিলাকে। আজি চাহ বাগিচাবিলাকৰ অঞ্চলৰ সমস্যাবিলাক সমাধান নকৰিলে আৰু জাতিটোৰ চিন্তা কাৰণে ওলাই আছে। জাতিৰ চিন্তা কৰি জাতীয় সন্মান ক'ত গ'ল? আজি 96ৰ কাৰণে চাব আপুনি, হাজাৰ হাজাৰ মানুহ আমাৰ মৰি গ'ল। তেতিয়া নিমাত কিয় হৈ থাকিলে? এওঁলোকে কিয় নিমাত হৈ থাকিলে? 13 ডিচেম্বৰকে ধৰি বেলতলাকে ধৰি শেষত ক্ষমতা আছে, কোনোদিন আমি মাত দেখা নাপালোঁ। বাগিচাৰ স্কুল পদূলিবিলাক চাওক আপোনালোকে বিভিন্ন সমস্যাবিলাক চাওক, কোনোদিন আমি মাত দেখা নাপালোঁ। জাতীয়ৰ কাৰণে উঠি পৰি লগাৰ কাৰণটো কি হৈছে আমাক স্পষ্ট ক'ব লাগে। সেইকাৰণে সিদিনা মই কৈছিলোঁ প্ৰথমে আদিবাসী ৰাইজৰ আগতে ক্ষমা বিচাৰিব লাগিব। আপোনালোকে যে ৰিয়েলিষ্টিক কৰাৰ আগতে এই কংগ্ৰেছ দলে আছিলে আৰু আদিবাসী জনগোষ্ঠীক যে ST বা আমি ৰাষ্ট্ৰীয় ষ্টেটাছত আছিলোঁ, ST পাই আছিলোঁ, সেই তেতিয়াহে বঞ্চিত আমাক কৰিছে। আমাক নামাকৰণ দিলে, টি ট্ৰেছ নামৰ এটা বাণিজ্যিক নামেৰে খজাই দিলে। সেইটো আপোনালোকে প্ৰথম উত্তৰ দিয়ক আৰু ৰাইজৰ আগত আপোনালোকে ক্লিয়াৰ কৰক। আৰু আপোনালোকে চাইছোঁ ডিব্ৰুগড় তিনিচুকীয়া গণ সমাৱেশ হৈ গ'ল, তাতে কেনেকৈ টুপি পিন্ধালে? সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিচাৰিছে ওৰাং মুণ্ডা সাঁতার খাড়িয়া যিটো ভাৰতৰ আৰ্জিয়া যি লিখা আছে 36 কমিটিৰ আমাৰ প্ৰপোজাল অলৰেডি ৰাজ্যসভাত আছে। আপোনালোকে তাতে আন্দোলন কৰিছে যুটীয়াভাৱে। কোনোদিন আলোচনা হৈছিল নেকি আসাম কেন্দ্ৰ কমিটিৰ লগত? SCMৰ লগত নাই হোৱা। কোনোদিনা টি ট্ৰেছৰ লগত আলোচনা হৈছিল নেকি? কি জাতীয় সভা কি সভাবিলাক আছে আপোনালোকৰ? কোনোদিনা আলোচনা বিলোচনা হৈছিল নেকি? যি মন যায় তাকে আপোনালোকে কৰিব, সেইটো আমি কেতিয়াও নামানো। গতিকে আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ আপোনালোকে চাহ শ্ৰমিকসকলে প্ৰগ্ৰামে বিৰোধিতা কৰা নাই, কিন্তু চাহ বাগিচা আদিবাসীসকলে যে অহা 13 ডিচেম্বৰ যে গণ সংস্কাৰ হ'ব, গণ সমাৱেশ হ'ব, তাতে আপোনালোকে প্ৰশ্ন কৰিব যে আমাৰ দৰমহা আপোনালোক চৰকাৰ থকা কিয় নাবাঢ়িলে? আজি আপোনালোকে চাওক SMS বিচাৰি 351টা বিচাৰিছে, আমি বিচাৰিছে 551টা দৰমহা বিচাৰিছোঁ। কোনদিনা আমাৰ লগত আছে? আপোনালোকে এইটো স্পষ্ট কৰক আমাৰ লগত। কোনদিনা আপোনালোকে কৰিছে নেকি? নাই কৰা।
গতিকে প্ৰগ্ৰাম ক্ষেত্ৰত আমাৰ একো ক'বলগীয়া নাই, কিন্তু আমি এতিয়া কমিল হ'বই লাগিব। আপোনালোকে আমাক আন্দোলন দেখাই দি আছে, আপোনালোকে বাধা দিয়া ইণ্ডাইৰেক্টলি আমাক বাধা দি আছে আৰু লিখি দিব আমাৰ 115 জাতিটো ST পাব লাগে বুলি। কোনটো সংবিধান আপোনালোকে কৈ আছে? আমিতো বিচাৰি যোনটো পাবলগীয়া অধিকাৰ আছে, এতিয়া কমিল ক'বই লাগিব। আমি 30 কমিউনিটি আমি ST হয়, আপোনালোকে বনাই দিয়েতো নহ'ব নাই। আমি 6 জনগোষ্ঠীতো আমি নাই। আপোনালোকে 6 জনগোষ্ঠীত বুলি কয়, আদিবাসীসকলৰ 6 জনগোষ্ঠীত নাই, কিন্তু আমি কিন্তু ছেপাৰেট আছোঁ। আমাৰ নামতে একৰ্ড হৈছে, ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত আমাৰ চুক্তি হৈছে। আমাৰ চাওক 2 নম্বৰ ভলিউমত কি লিখা আছে, আমাৰ একৰ্ডত লিখা আছে, ওৰাং মুণ্ডা চাতাল খাৰিয়া আমাৰ লিখা আছে। গতিকে আপোনালোকে যদি এইবিলাক যদি ক্লিয়াৰ নকৰাকৈ আপোনালোকে গণসংহাৰ কৰি ৰাইজক টুপি পিন্ধাব, আমাৰ মানে কান্ধত বন্ধুক ৰাখি আপোনালোকে গুলি ফুটাব বিচাৰি আহিছে। আমাৰ সেই আৱেগ সেই চেণ্টিমেণ্টত আপোনালোকে খেলা কৰি আছে। স্পষ্টকৈ কৰক আপোনালোকে। জাতীয় ক্ষেত্ৰত আপোনালোকে কেইটা ন্যায় দিলে, কেইটা আমাৰ ইনকুৱাৰী হ'ল, কেইটা মানুহক ফাঁচি দিলে, আপোনালোকে আপোনাৰ এনচাৰটো দিয়কচোন। প্ৰথমে আপোনালোকে যদি খত খাওক জাতিৰ ভাল কাম কৰি আছে, প্ৰথমে পদ ত্যাগ কৰক আপোনালোকে কংগ্ৰেছৰ পৰা বিজেপিৰ পৰা, আৰু তাৰপিছত জাতিৰ কাৰণে ওলাই আহক। তেতিয়া আমি বিচাৰ ভাবিম যে আপোনালোকে খত খাকত ওলাই আছে। আপোনালোকে ৰাজনীতিক টুপি পিন্ধোৱাটো বন্ধ কৰক। আজি চাহ বাগিচা বন্ধ কৰি আছে আপোনালোকে। সেই সময়ত আশা আন্দোলন চাইকেল ৰিলি কৰিছে সমগ্ৰ অসমত বাইক ৰিলি কৰিছে চাহ বাগিচা দৰমহাৰ ক্ষেত্ৰতে। তেতিয়া আপোনালোকে চাহ শ্ৰমিক কিয় পঠোৱা নাই কামত? আপোনালোকে কিয় বাগিচা বন্ধ কৰি ৰাজপথ ওলাই আনিব বিচাৰি আছে? সেইদিনা আপোনালোকে দৰমহা দিব লাগে বুলি, তেতিয়া আমি যেতিয়া বিচাৰোঁ বন্ধ কৰক বাগিচাৰ শ্ৰমিক আমাক লাগে ৱেজৰ ক্ষেত্ৰত আমি আন্দোলন কৰি, তেতিয়া আপোনালোকে কি কয় এই দৰমহাৰ ক্ষতি হৈ যাব সমস্যা আছে। আপোনালোকে চাহ বাগিচা কিয় বন্ধ কৰি আছে? আপোনালোকে দৰমহাৰ অধিক দিব লাগিব আমাক এতিয়া, কিন্তু ৰাইজক কম। সেইটো কাৰণে ৰাইজক অনুৰোধ কৰিছোঁ, আপোনালোকে গণসংখ্যাত যাব, প্ৰশ্ন সুধিব। আপুনি কোনটো জাতি বিচাৰি আছে স্পষ্টকৈ কৰক। কাক কাক ST লাগে? খালি 115 দিলে নহ'ব নহয়। কোন কোন জাতি পাব লাগে একদম মানে স্পষ্টকৈ দিব লাগে, মানে পাৰ্টিকুলাৰভাৱে দিব লাগে, তেতিয়া আমি বিচাৰিম। গতিকে আপোনালোকেই যি আমাক ৰাজনীতিক ষড়যন্ত্ৰ কৰিব বিচাৰিছে, আমি ভাৱে হ'ব বিচৰা নাই। যিহেতু বালিৰ বাখৰা বহুত দিন আমি হ'লোঁ, জাতিৰ ক্ষেত্ৰত আমাক বহুত খেলা কৰিলে। আজি কংগ্ৰেছে ডুবিব গৈ আছে, যাৰ কাৰণে SC ৰাজনীতি চিকাৰ হয়, কংগ্ৰেছৰ হয়। ভাবিব পাৰে আপোনালোকে আমি বিজেপিৰ বুলি, আমি বিজেপিৰ লগত নাই। গভৰ্ণমেণ্টক আমি আলোচনা কৰি পাৰিম, যিহেতু আমাৰ ৰাজনীতিক অধিকাৰ ৰাজনীতিক সমস্যা হয়, কিন্তু আমি বিজেপিৰ লগত নাই বা কংগ্ৰেছ কাৰো লগত নাই। আমাৰ বিকল্প ৰাস্তাও আমি বনাইছোঁ। গতিকে আপোনালোকে আমি এই ৰাজনীতিক মুনাফাই পৱন সিং ঘৰৰ ভাষণ মাৰিব আহিছে, এতিয়া মুখত ক'লে হৈ যায়। আপোনাৰ চাওক এতিয়া ৰূপেশ গোৱালাটো শ্ৰমিক মন্ত্ৰী হয়, ক'লে দেখোন SC ছেক্ৰেটাৰী হয়, ক'লে দেখোন দৰমহাটো বৃদ্ধি হ'ব। কিয় কোৱা নাই? এই ৰাইজক লৈ আন্দোলন মানে হোজা মানুহ ৰাইজক সৰ্বসাধাৰণ ৰাইজক আনি ৰাজপথ ওলাই আনি এই ৰাজনীতিক আন্দোলন সোমাই টুপি পিন্ধোৱাটো বন্ধ কৰক, আৰু এই চেণ্টিমেণ্ট লৈ আপোনালোকে খেলাটো বন্ধ কৰক। মোৰ সেই আহ্বান ৰাইজক অনুৰোধ কৰিছোঁ, আপোনালোকে বিচাৰিব সুধিব খাটিব দৰমহা বৃদ্ধিৰ কাৰণে। SC হওক বিভিন্ন যি দলবিলাকে কেইদিন আন্দোলন কৰিছিলে, আজি চাইছোঁ এডভান্টেজ ল'ব গৈ আছে। আজি চৰকাৰে বাগিচাৰ পাট্টা দিব গৈ আছে। সেই আশাৰ ইছ্যুবিলাক আপোনালোকে হাইজেক কৰি আমি কৰাইছোঁ বুলি বিচাৰিছে। আজি ইমান দিন যেতিয়া আন্দোলন কৰি আপোনালোকে কিয় সমৰ্থন আমাক নকৰিলে? আজি আমাৰ সমৰ্থন আশাক লগাইছে, কিবাক লগাইছে, কেনেকুৱা ধৰণৰ এইটো আমি SC যৌথভাৱে হ'ব। গতিকে